নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম ধান এপত কেনেকৈ ষ্টক বাই কৰিব লাগে আৰু সেল কৰিব লাগে। লং টাৰ্মৰ কাৰণে কেনেকৈ হোল্ড কৰিব লাগে আৰু ইন্ট্ৰাডে ট্ৰেডিং কেনেকৈ কৰা হয়। গোটেইখিনি এপটোৰ থ্ৰুদি মই দেখাম। যোনে যোনে এপটো নাজানা চলাব তেওঁলোকে ভালদৰে ভিডিঅ'টো শেষলৈ চাই ল'বা, বুজি পোৱা হৈ যাবা। ব'লা তেনেহ'লে এপটো চাওঁ। চ' হে গাইজ, ধান এপটো ফাৰ্ষ্টত অপেন কৰি ল'ম আমি। দেন ফিংগাৰপ্ৰিণ্ট থাকিলে ফিংগাৰপ্ৰিণ্ট দি দিব। ওকে, এইটো প্ৰচেছ এইটো ওলাব এনেকৈ। ঠিক আছে, এতিয়া আমি ইয়াতে বুজিম কোনটো ক'ত ষ্টক কেনেকৈ কিনিব লাগে। চ' এইটো চাওক, ষ্টকছ বুলি প্ৰথমত আছে। ঠিক আছে, ষ্টকছত ক্লিক কৰিব। আকৌ চাওক হোমত ইয়াত ষ্টকছ আছে। প্ৰথম অপশ্যনটো দেখিছে, ষ্টকছ ইনভেষ্ট অৰ ট্ৰেড ইন ইকুইটি। চ' ষ্টকত যেতিয়া আপোনালোকে ইনভেষ্ট কৰিব ল'ব, দেন আপুনি ষ্টকত ক্লিক কৰিলে ধৰি পেলাই এইবোৰ চাওক, ষ্টক বহুত কোম্পানী আছে, টাইটেন, উইপ্ৰ, এনেকৈ দেখিব পাইছে বহুতখিনি কোম্পানী ইয়াতে আছে। টপ গেইনাৰ্ছ হয় এইখিনি, এণ্ড টপ লুজাৰ্ছখিনি এইখিনি। চ' এনেকৈ বহুতবোৰ কোম্পানী নিশ্চয় দেখা পাইছে। তো আমাৰ এতিয়া যদি ধৰিব যাওঁ যে মই এটা যেনিবা ষ্টক কিনিম, ঠিক আছে। চ' ধৰক মই টাইটেনে কিনিলোঁ, এক্সাম্পল লৈছোঁ। সেইটোত ক্লিক কৰি ল'লোঁ টাইটেনত। দেন যেতিয়া আমি কিনিব ল'ম, তলত চাব দুটা অপশ্যন আছে, এটা চেল, এটা বাই। চ' ইয়াত বাই ক্লিক কৰিলোঁ। অ'কে, এইখিনি চাই ল'ব ভালদৰে দেই। এইটো অ'পেন হৈ গ'ল। বায়ে যেতিয়া মই ক্লিক কৰিলোঁ তো দেখা পাইছে গোটেইখিনি। ইয়াতে এই তিনিটা অপশ্যন চাওক, ট্ৰেডিং বুলি আছে এটা, এণ্ড পে লেটাৰ, এণ্ড ইনভেষ্টিং বুলি আছে। চ' যোনটো ট্ৰেডিঙৰ হয়, এইটোত যদি ক্লিক কৰি আমি বাই কৰোঁ, তেনেহ'লে সি মানে সেই দিনটোতে 3:30 বজাত মানে সি অট'মেটিক চেল কৰি দিব। যোনটো ইন্ট্ৰাডে বুলি শুনি থাকে, সেইটোৱে হ'ল ইয়াতে ট্ৰেডিং। ঠিক আছে, বাকী ইনভেষ্টিং যোনটো হয়, সেইটো আপোনাৰ বহুত লং টাৰ্মলৈ যোনটো হোল্ড কৰা হয়, ইনভেষ্ট কৰা হয়। চ' সেই বস্তুটোত আপুনি এই ইনভেষ্টিংটো ক্লিক কৰি ল'ব লাগিব। আৰু পে লেটাৰ অপশ্যনটো আপোনাৰ MTF হয়, মানে মাৰ্জিন ট্ৰেডেড ফাণ্ড। চ' এইটো আপোনাৰ বিগিনিঙৰ কাৰণে কোনো প্ৰয়োজন নাই। ঠিক আছে, বাকী আপোনালোকে যদি ষ্টকত ইন্ট্ৰাডে কৰিব খোজে, তেনেহ'লে এই ট্ৰেডিং অপশ্যনটোত ক্লিক কৰি পেলাই ইয়াতে কোৱান্টিটি চিলেক্ট কৰিব লাগিব। এতিয়া এটা হৈ আছে দেখিব পাইছে। চ' দুটা কৰিবলৈ দুটা, তিনিটা, যিমান লাগে সেইটো হিচাপত আপোনালোকে ইয়াতে এইটো লিখি ল'ব। দেন চাব আপোনালোকে মাৰ্কেট প্ৰাইচ হৈ আছে নে লিমিট হৈ আছে। চ' এইটো লিমিট কৰিব পাৰি ইয়াতে। বৰ্তমান মাৰ্কেট বন্ধ হৈ গ'ল, চ' ইয়াতে এতিয়া মই দেখাব নোৱাৰিম বাই কৰি, বাট য়েছ চাই ল'ব আপোনালোকে। যেতিয়া প্ৰেক্টিকেলি নিজে কৰিব কিবা ষ্টক কিনিব, তেতিয়া আপোনালোকে বুজি পোৱা হৈ যাব। চ' ইয়াতে আপুনি যদি লিমিট লগাই কিনিব বিচাৰে, দেন ইয়াতে লিমিটটো ছেট কৰিব পাৰে যে মই ইমান প্ৰাইচত কিনিম। এতিয়া চলি আছে 4,273। আপুনি বোলে ভাবিলে 4,270 হ'লে মই বাই কৰিম, তেনেহ'লে আপুনি ইয়াতে 4,270 লিখি পেলাই বাই কৰিলে আপোনাৰ সেইটো যেতিয়া প্ৰাইচটো 4,270 আহিব, তেতিয়া আপোনাৰ এইটো বাই হৈ যাব। ঠিক আছে, নেক্সট আমি চাম ইয়াতে ইনভেষ্টিঙত যাম। ইনভেষ্টিং মানে আপুনি লং টাৰ্মলৈ হোল্ড কৰাটো, মানে যোনদিনাখন বাই কৰিছে তাৰ পৰা আপুনি লং টাৰ্মৰ কাৰণে আপুনি হোল্ড কৰিছে, সেইদিনাই বেছি দিব বিচৰা নাই ষ্টকটো, তেতিয়া আপোনাৰ ইয়াতে ইনভেষ্টিংটো ক্লিক কৰি ল'ব। আৰু ইয়াতে যিমানটা শ্বেয়াৰ আপুনি কিনিব বিচাৰে, আপোনাৰ টকা অনুসৰি সিমানখিনি আপুনি ইয়াতে লিখি দিব। এনেকৈ ধৰক মই লিখিছোঁ 10টা, আপুনি হিচাপমতে আপুনি লিখিব যিমান হয়, 10টা বা যেটা লিখে সেইটো লিখিলে ধৰক এটাই দিছোঁ এতিয়া। নেক্সট তাৰপিছত এইটো মাৰ্কেট আছে। মাৰ্কেট মানে আপুনি যেতিয়া খোলা থাকিব, অৰ্থাৎ 9:15 to 3:30 ভিতৰত যদি আপুনি কিনে, মানে মাৰ্কেটত প্ৰাইচতে কিনিব বিচাৰিছে, তেনেহ'লে এইটো মাৰ্কেটে ৰাখিব। যদি আপুনি লিমিট লগাই কিনিব বিচাৰে, তেনেহ'লে লিমিট প্ৰাইচটো ইয়াতে ছেট কৰি দিব কিমান লাগে আপোনাক, দেন আপুনি লিমিট প্ৰাইচত কিনিব পাৰিব। তাৰপিছত আপুনি ধুনীয়াকৈ তললৈ যদি চায়, এইটো ইনষ্টেণ্ট বাই বুলি আছে, ইয়াত আপুনি যদি ক্লিক কৰি দিয়ে, তেনেহ'লে সেই ষ্টকটো আপোনাৰ বাই হৈ যাব। ঠিক আছে, তো এইটো হৈ গ'ল বায়ৰ প্ৰচেছ। আৰু বাই হৈ যোৱাৰ পিছত আপোনাক ক'ত দেখাব, ইয়াতে দেখাব। চাওক ইয়াতে পৰ্টফলিঅ' বুলি আছে, পৰ্টফলিঅ', ইয়াতে পজিশ্যন, ইয়াত পজিশ্যনৰ ওলাই থাকিব। আজি এটা ট্ৰেড লোৱা গৈছিল, যোনটো নেকি মোৰ ষ্টপ লছ হিট হ'ল। চ' ইয়াতে ৰেড দেখাইছে, কিন্তু ইয়াতে গ্ৰীণ দেখালে হয়। ঠিক আছে, চ' ইয়াতে আপোনাৰ
যেতিয়া আপুনি কিনিব সেইদিনা ইয়াতে পজিশ্যন দেখাই থাকিব, ইয়াতে লছ প্ৰফিট যি হয় সেই বস্তুটো ইয়াতে শ্ব' কৰিব। খালি ভয় খাই নাযাব যে লছ হৈছে বা কি বেছি দিওঁ নেকি বা এটকা দুটকা প্ৰফিট হৈছে বেছি দিওঁ নেকি, এইটো নাভাবিব। এইটো মানে সেইদিনাখনে ইয়াত দেখাব, নেক্সট আপোনাৰ সেইটো গৈ পেলাই ষ্টকত থাকিব। এইটো চাওক, হোমত গ'লোঁ, এইটো ষ্টক আছে নহয়, ইয়াত ক্লিক কৰি দিলে ইয়াতে ওলাই থাকিব আপোনাৰ ইনভেষ্টমেণ্ট যিমান কৰিলে সেইটো ইয়াত ওলাই থাকিব। এনেকৈ এইখিনি ধুনীয়াকৈ ওলাই থাকিব, ইনভেষ্টমেণ্ট যিমান কৰিলে সেইটো ইয়াত ওলাব, কাৰেণ্ট ভেলু কিমান হৈ আছে এইটো দেখাব, আৰু প্ৰফিট কিমান পাই আছে ইয়াতে আপোনাৰ শ্ব' কৰি থাকিব। বাকী ষ্টক কোনকেইটা কিনিছে এনেকৈ ধৰক থাকিব ইয়াতে। চ' এইটো হৈ গ'ল বাই। এণ্ড যেতিয়া আপুনি চেল কৰিব ষ্টক এটা, তেনেহ'লে আমি চাম এতিয়া চেল কেনেকৈ কৰা যায়। চ' চেল কৰিবলৈ হ'লেও চিম্পল, ইয়াতে থাকিব চেল, চেলত ক্লিক কৰিলে, চেলত ক্লিক কৰাৰ লগতে চেম প্ৰচেছত আপুনি যিমান কোৱান্টিটি চেল কৰিবলৈ বিচাৰে সিমান ইয়াতে লিখিব, ঠিক আছে। ইয়াতে চেল কিমান কৰিব বিচাৰে এইটো লিখিব। দেন সেইটো লিখাৰ পিছত আপুনি ইয়াতে ষ্টকটো চেল কৰিব পাৰে। মানে আপোনাৰ হোল্ডিঙত যদি আছে ষ্টকটো তেনেহ'লে আপুনি চেল কৰিব, ঠিক আছে। আপোনাৰ মানে কিনি থোৱা আছে, আপুনি আজি কিনিছে আৰু এসপ্তাহৰ পিছত বোলে প্ৰাইচটো আপোনাৰ হিচাপত বাঢ়ি গ'ল, ইমানখিনি টকা আপোনাৰ ছাফিচিয়েণ্ট, চ' আপুনি বেচিব বিচাৰিছে, চ' তেতিয়া আপুনি এই চেলত ক্লিক কৰি পেলাই ইয়াত ইনষ্টেণ্ট চেল বুলি ল'ব, ইয়াত চেল কৰিব আৰু আপোনাৰ ভেৰিফাই কৰি ল'ব লাগিব। আৰু সেই ভেৰিফাই কেনেকৈ কৰে কি কৰে সেইখিনি মই নেক্সট ভিডিঅ'ত জনাম। প্ৰথমে কেনেকৈ ষ্টক বাই কৰে সেইটো আজি বুজিলে নিশ্চয়। যদি কিবা বুজি পোৱা নাই কমেণ্টত লিখিব, এণ্ড মোক মেছেজ কৰিব পাৰে ইনষ্টাগ্ৰামত, চ' বা হোৱাটছআপ গ্ৰুপত যোন আছে মেছেজ কৰিব পাৰা কিবা যদি বুজি নোপোৱা, ঠিক আছে। বাকী মই নেক্সট জনাম FNOৰ কথা অলপ জনাম, FNOত কেনেকৈ কি ট্ৰেড কৰা হয়, এইটো অপশ্যন, এইটো বাৰু নহয়, অপশ্যনছ এইখিনি নিফটি, বেংক নিফটি, এইবোৰ বিষয়ে মই লাহে লাহে যাম। খালি ষ্টাৰ্টিঙৰ কাৰণে যোনে যোনে ষ্টাৰ্ট কৰি বা নতুন হয় তেওঁলোকে প্ৰথমে ষ্টকছত ইনভেষ্ট কৰি লোৱা, ঠিক আছে। কাৰণ FNOত ডাইৰেক্ট যদি তোমালোক যোৱাগে তাত মানে বহুত এটা হাই ৰিস্কি, বাট ষ্টকত সিমান ৰিস্ক নহয়, বহুত কম ৰিস্ক হয়, বহুত কম। কিন্তু FNOত বহুত বেছি ৰিস্ক, যোনে কৰিছে তেওঁলোকে নিশ্চয় জানিব, বহুত বেছি হাই ৰিস্ক থাকে। সেইটো কাৰণে তাত আমি লাহে লাহে ষ্টেপ বাই ষ্টেপ যাম, ঠিক আছে। নেক্সট ভিডিঅ'ত আহিব FNOৰ ওপৰত, গতিকে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। এণ্ড আৰু কিয় বুজি নাপালে মুঠতে কমেণ্ট কৰি জনাবা আৰু সুধিব পৰা মোক মেছেজ কৰি। বাই আজিলৈ।